মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি শিকিম নোটিছ ৰাইটিং। নোটিছ কেনেকৈ লিখিব লাগে, কেনেকৈ নোটিছ লিখিলে পৰীক্ষাত সম্পূৰ্ণ নম্বৰ পোৱা যাব, সেই বিষয়ে আমি আলোচনা কৰিম। নোটিছ ৰাইটিং ক্লাছ 9 আৰু হায়াৰ ছেকেণ্ডাৰীৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এটা ৰাইটিং স্কিল। নোটিছ ৰাইটিঙৰ বাবে ইংৰাজীত অত্যন্ত পাৰ্গত হোৱাৰ কোনো প্ৰয়োজন নাই, কিন্তু পৰীক্ষাত সম্পূৰ্ণ নম্বৰ পাবলৈ হ'লে আমি কেইটামান কথা মনত ৰাখিব লাগিব। প্ৰথমতে জানিব লাগিব নোটিছৰ ফৰ্মেট কি বা আৰ্হি কি, নোটিছ এটাৰ আকাৰটো কেনেকুৱা। কাঠৰ টুকুৰা কেইটামান বিশেষভাৱে জোৰা লগালেহে টেবুল এখন হয়। ঠিক একেদৰেই নোটিছ এখন শুদ্ধ হ'বলৈ হ'লে ইয়াৰ যিকেইটা অংগ আছে, পাৰ্টছ আছে, সেইবোৰ সঠিক জাগাত থাকিব লাগিব। নোটিছৰ প্ৰথম অংশটো হ'ল কৰ্তৃপক্ষ, যি কৰ্তৃপক্ষই জাননীটো জাৰি কৰে বা নোটিছটো দিয়ে। সেই কৰ্তৃপক্ষ বা অনুষ্ঠানৰ নামটো পেজৰ ওপৰত লিখিব লাগিব। ধৰি লোৱা এনেকুৱা হ'ব পাৰে ছেইণ্ট এণ্টনিজ কলেজ, গুৱাহাটী। 2 নম্বৰত ইয়াৰ তলত নোটিছ শব্দটো অলপ ডাঙৰকৈ লিখা থাকে, গোটেইকেইটা কেপিটেল লেটাৰ দিলেও কথা নাই। আৰু নোটিছ শব্দটোৰ তলত আমি কি বিষয়ৰ ওপৰত নোটিছ দি আছোঁ সেই ছাবজেক্ট মেটাৰটো কেইটামান শব্দত আমি প্ৰকাশ কৰিব পাৰিম। উদাহৰণস্বৰূপে ধৰি লোৱা ইণ্টাৰ স্কুল ডান্স কম্পিটিশ্যন, ইণ্টাৰ স্কুল ফুটবল টুৰ্ণামেণ্ট বা ইণ্টাৰ ক্লাছ আৰ্ট কম্পিটিশ্যন ইত্যাদি। ইয়াৰ পিছত সোঁফালে বা বাওঁফালে ইয়াৰ তলত ডেটটো উল্লেখ কৰা হয়, আৰু এই ডেটটো হ'ল যিদিনা নোটিছ লিখা হয় সেই দিনৰ ডেট। তাৰপিছত পেৰেগ্ৰাফ ষ্টাৰ্ট হয়, তাতে নোটিছ আৰম্ভণিৰ কিছুমান বিশেষ চেণ্টেঞ্চ আছে, যেনেকুৱা ইট ইজ হিয়াৰ বাই নটিফাইড ডেট বা ইট ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন ডেট, বা এনেকৈ লিখিব পাৰি ইট ইজ ফৰ নটিফিকেশ্যন টু অল ডেছ। ডেছ মানে ইয়াতে ষ্টুডেণ্টছ হ'ব পাৰে, টিচাৰ্ছ হ'ব পাৰে, মেম্বাৰ্ছ হ'ব পাৰে, অফ ডেছ ডেছ ডেট our college, our school or our organization is going to organize or held ... মানে হ'ল ইভেণ্টটোৰ নাম, যেনেকৈ ইণ্টাৰ স্কুল ডান্স এণ্ড ছিংগিং কম্পিটিশ্যন বা ইণ্টাৰ ক্লাছ আৰ্ট কম্পিটিশ্যন, ইণ্টাৰ কলেজ ফুটবল টুৰ্ণামেণ্ট ইত্যাদি। ইয়াৰ পিছত আহিব ডেটটো, অন ডেছ ডেছ ডেছ, যেনেকৈ ধৰি লোৱা 5 এপ্ৰিল 2021। ইয়াতে মনত ৰাখিবলগীয়া কথা হ'ল যে ওপৰত যিটো ডেট লিখা হৈছে নোটিছ লিখাৰ দিনা, তলৰ এই ডেটটো সেই ডেটতকৈ পিছত হ'ব লাগিব, এসপ্তাহ বা 2 সপ্তাহ হ'ব পাৰে। এতিয়া ঘটনাৰ বিষয়ে কোৱা হ'ল, গতিকে এই ঘটনাৰ পৰা কি বিচৰা হৈছে ছাত্ৰ ছাত্ৰী বা মেম্বাৰ বা শিক্ষক শিক্ষয়িত্ৰীসকলৰ পৰা, সেই কথাখিনি উল্লেখ কৰিব লাগিব। ইয়াত আমি এনেকৈ লিখিব পাৰিম চ' বা দেয়াৰ ফৰ অল দ্য ষ্টুডেণ্টছ বা ইণ্টাৰেষ্টেড ষ্টুডেণ্টছ বা ইণ্টাৰেষ্টেড মেম্বাৰ্ছ বা অল দ্য টিচাৰ্ছ, interested participants are asked বা requested বা told to submit their details or submit their names to the undersigned. undersigned মানে তলত যিজনৰ চহী থাকিব। তাৰপিছত উল্লেখ থাকিব কেতিয়া বা কোন দিনৰ ভিতৰত সেই ডিটেইলখিনি জমা দিব লাগিব সেই কথাটো। টু ছাবমিট দেয়াৰ ডিটেইলছ টু দ্য আণ্ডাৰচাইণ্ড অন অৰ বিফৰ ডেছ ডেছ ডেছ।
ওপৰত যেনেকৈ আমি 5 এপ্ৰিল বা 5 মে 5 এপ্ৰিলত আমাৰ অনুষ্ঠানটো হ'ব বা সেই বিশেষ অকেজনটো আছে, গতিকে ইয়াতে জমা দিয়াৰ ডেটটো তাৰ আগত হ'ব লাগিব, যেনেকৈ 1 মে বা 1 এপ্ৰিল। ইয়াতে এটা কথা এৰি যোৱা হৈছে যে সেইখিনি ক'ত অনুষ্ঠিত হ'ব সেইখিনিও উল্লেখ কৰা হয়, যেনেকৈ আৱাৰ কলেজ বা আৱাৰ স্কুল বা আৱাৰ অৰ্গেনাইজেশ্যন has decided or is going to organize inter-school art competition on যেনেকৈ 5 April 2021 at the college auditorium বা at the school playground, auditorium মানে হ'ল প্ৰেক্ষাগৃহ, playground মানে খেলপথাৰ, বা at the school premises মানে হ'ল চৌহদ বা স্কুল কম্পাউণ্ড মানে চৌহদ, গতিকে ঠাইটোও উল্লেখ কৰিব লাগিব। এতিয়া গোটেইখিনি কথা আমাৰ কোৱা হ'ল। এতিয়া ৰাইট হেণ্ড ছাইডত তলত থাকিব যিজনে নটিচটো দিলে তেখেতৰ চহী আৰু ডেজিগনেশ্যন। তাৰ ওপৰত দুটা শব্দ লিখা যাব, থেংকিং ইউ বা উইথ ৰিগাৰ্ডছ। নামটো আমি এনেকৈ লিখিব পাৰিম, অৰ্ণৱ, কালচাৰেল ছেক্ৰেটাৰী, ছেইণ্ট এণ্টনিজ কলেজ, গুৱাহাটী, নাইবা বেলেগ নামো হ'ব পাৰে। নামটো সাধাৰণতে কুৱেশ্যনত দিয়া থাকে, নামটো আৰু ডেজিগনেশ্যনটো হয়তো ছেক্ৰেটাৰী বা জেনেৰেল ছেক্ৰেটাৰী হ'ব পাৰে, কেপ্টেইন হ'ব পাৰে বা হেড বয় হেড গাৰ্ল হ'ব পাৰে, গতিকে সেই কথাখিনি উল্লেখ থাকিব। তাৰপিছত অৰ্গেনাইজেশ্যনটোৰ নামো কুৱেশ্যনত দিয়া থাকে, গতিকে আমি তাতে আৰু বেলেগ চিন্তা কৰাৰ প্ৰয়োজনে নাই। এতিয়া আমি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত সোধা দুই এটা প্ৰশ্ন সমাধান কৰিম, তাৰ পৰা আমাৰ কনচেপ্টটো আৰু ভালকৈ ক্লিয়াৰ হ'ব। 2020ত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত যিটো কুৱেশ্যন আহিছিল সেইটো এনেকুৱা ধৰণৰ আছিল, ইউ আৰ গৌতম অৰ গীতা, জেনেৰেল ছেক্ৰেটাৰী অফ ৰাধাকৃষ্ণন কলেজ, গুৱাহাটী। Your college is organizing an educational trip to Delhi during the summer vacations. Write a notice for the college notice board giving all the details of the trip. Bracket আছে word limit 50 words. নটিছত আমি অদৰকাৰী কথা লিখিব নালাগে, কাৰণ ইয়াতে ৱৰ্ড লিমিট দিয়া আছে 50। যদি ইয়াতে দিয়া আছে যে গিভিং অল দ্য ডিটেইলছ অফ দ্য ট্ৰিপ, তাৰমানে কিমান টকা লাগিব, কাৰ লগত যোগাযোগ কৰিব লাগিব যাবলৈ হ'লে, কেতিয়া যোগাযোগ কৰিব লাগিব, এই কথাবোৰহে ডিটেইলছত আহে। ইয়াতে আনচাৰত প্ৰথমতে আমি ওপৰত যিহেতু অথৰিটিৰ কথা লিখিব লাগিব, গতিকে ইয়াতে কুৱেশ্যনত দিয়া আছে জেনেৰেল ছেক্ৰেটাৰী অফ ৰাধাকৃষ্ণন কলেজ, গুৱাহাটী, গতিকে প্ৰথম লাইনটো আমাৰ ওপৰত এনেকৈ লিখিম যে ৰাধাকৃষ্ণন কলেজ, গুৱাহাটী। আচলতে এই কথাখিনি ৰাধাকৃষ্ণন কলেজ, গুৱাহাটী, এই কথাখিনি উল্লেখ থাকে মানে নটিচবোৰ সাধাৰণতে পেডত লিখা হয়, অফিচিয়েল পেডত। গতিকে ইয়াতে এনেকুৱাও লিখিব পাৰি যে অফিচ অফ দ্য ষ্টুডেণ্টছ ইউনিয়ন, ৰাধাকৃষ্ণন কলেজ, গুৱাহাটী। ইয়াৰ তলত আমি কেপিটেল লেটাৰত নটিচ শব্দটো লিখিম, তাৰপিছত অলপ তলত ৰাইট হেণ্ড ছাইডত ডেটটো লিখিম, যেনেকৈ যিকোনো ডেট হ'ব পাৰে, ধৰি লোৱা 14 মে 2021। তাৰপিছত মূল নটিচটো আমি এনেকৈ আৰম্ভ কৰিম, ইট ইজ হিয়াৰ বাই নটিফাইড টু অল দ্য ষ্টুডেণ্টছ অফ দ্য কলেজ that we are going to organize an educational trip to Delhi during the summer vacation.
interested students are asked to submit their names along with a fees of rupees 2000 and submit it to the undersigned on or before 10th May 2021. তাৰপিছত অলপ তলত ৰাইট হেণ্ড সাইডত নামটো লিখিব লাগিব যেনেকৈ গৌতম বা গীতা কুৱেশ্যনত যেটো দিয়া থাকে এটা লিখিলে হ'ল জেনেৰেল সেক্ৰেটাৰী কমা ৰাধাকৃষ্ণন কলেজ গুৱাহাটী নামৰ ওপৰত আমি থ্যাংকিং ইউ বা উইথ ৰিগাৰ্ডছ বা বাই অৰ্ডাৰ এনেকুৱা ধৰণৰ শব্দও লিখিব পাৰোঁ নটিচ লিখা শেষ হোৱাৰ পিছত ধুনীয়াকৈ পেজত চাৰিওফালে মাৰ্জিন টানি দিবা আৰু মাৰ্জিনটো কলমৰ সলনি কাঠ পেঞ্চিল দি টানিলে বেছি ভাল আমি আৰু এটা কুৱেশ্যন চাওঁ এইটো হায়াৰ ছেকেণ্ডাৰী 2018ত আহিছিল ইউ আৰ অনিল অমৃতা the cultural secretary of Tezpur Government Higher Secondary School. You are planning to organize a cultural program. Write a notice for the school notice board inviting names of students willing to participate. Word limit 50 words. গতিকে ইয়াতে আমি প্ৰথমতে লিখিম অফিস অফ দ্য কালচাৰেল সেক্ৰেটাৰী তেজপুৰ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুল তাৰ তলত আমি নটিচ শব্দটো লিখিম কেপিটেল লেটাৰত তাৰপিছত ৰাইট হেণ্ড সাইডত আমি ডেট দিম ধৰি লোৱা 12 মে 2018 ইয়াৰ তলত আমি টপিকটো উল্লেখ কৰিম যেনেকৈ কালচাৰেল প্ৰগ্ৰাম তাৰপিছত আমি মূল নটিচটো এনেকৈ আৰম্ভ কৰিব পাৰিম দিছ ইজ ফৰ notification to all the students of the school that our school is organizing a cultural program on the occasion of the school foundation day বা occasion বেলেগ হ'ব পাৰে on the occasion of prize distribution day annual sports prize distribution day on ধৰি লোৱা এইটো ফ্ৰাইডে স্যাটাৰডে সানডে যি হ'ব পাৰে কমা দি পেলাই ডেটটো লিখিবা হয়তো ইয়াতে 20 মে 2018 তাৰপিছত টাইমটো এট যেনেকৈ 10 AM তাৰপিছত আকৌ কমা দি পেলাই স্কুল অডিটৰিয়াম বা এডটো আমি আকৌ ইউজ কৰিব পাৰিম এট দ্য স্কুল অডিটৰিয়াম বা এট দ্য স্কুল প্লেগ্ৰাউণ্ড তাৰপিছত আমাৰ আপিলটো জনাম চ' অল দ্য ষ্টুডেণ্টছ হু আৰ ইণ্টাৰেষ্টেড বা অল দ্য ইণ্টাৰেষ্টেড ষ্টুডেণ্টছ আৰ ৰিকুৱেষ্টেড অৰ আৰ আস্কড বা আৰ টল্ড to give their names or submit their names to the undersigned on or before যেনেকৈ ইভেণ্টটো আছে ইয়াতে 20 মে গতিকে ইয়াতে এসপ্তাহমান আগত দিলে হ'ল বা 5 দিন 6 দিন আগত দি দিলে হ'ল 14 মে 2018 তাৰপিছত তলত ৰাইট হেণ্ড সাইডত থ্যাংকিং ইউ বা উইথ ৰিগাৰ্ডছ নামটো দিলে হ'ল অনিল নাইবা অমৃতা কমা তলত কালচাৰেল সেক্ৰেটাৰী তেজপুৰ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুল নেক্সট কুৱেশ্যনটো আমি লৈছোঁ এইটো হায়াৰ ছেকেণ্ডাৰী 2017ত আহিছিল কুৱেশ্যনটো হ'ল এনেকুৱা ইউ আৰ বিনোদ অৰ সীমা দ্য কালচাৰেল সেক্ৰেটাৰী অফ ছেইণ্ট এন্থনিজ কলেজ গুৱাহাটী ইয়াতে ST ফুল ষ্টপ এইটো ST বুলি নপৰে এইটো পৰতে চেইণ্ট বুলি পৰে ড্ৰাফট এ নোটিছ ইন নট মোৰ দেন 50 words
for the notice board informing the students about the inter-college song and dance competition that your institution is going to organize. গতিকে প্ৰথম লাইনটো ওপৰত এনেকৈ লিখিব পাৰিম, কালচাৰেল ছেক্ৰেটাৰী কমা সেণ্ট এণ্টনিজ কলেজ গুৱাহাটী। ইয়াৰ তলত আমি কেপিটেল লেটাৰত লিখিম নটিছ। তাৰপিছত ৰাইট হেণ্ড ছাইডত অলপ তলত ডেটটো লিখিম, ধৰি লোৱা ডেটটো 10 আগষ্ট 2017। তাৰপিছত আমি টপিকটো লিখিব পাৰিম, যেনেকৈ ইণ্টাৰ কলেজ সং এণ্ড ডান্স কম্পিটিশ্যন, এইটো কুৱেশ্যনতে দিয়া থাকে। তাৰপিছত মূল নটিছটো আমি এনেকৈ লিখিব পাৰিম, দিছ ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন বা ইট ইজ হিয়াৰ বাই নটিফাইড to all the students of the college that we are going to organize an inter-college song and dance competition at the college premises or at the college auditorium from 20 August to 25th August 2017. So the interested students are asked by requested but told to submit their names to the undersigned and collect the registration forms by August by निलिखी on or before August 16, 2017। মনত ৰাখিব লাগিব যে এই ডেটটো ইয়াৰ ওপৰত উল্লেখ কৰা ইভেণ্টৰ ডেটৰ আগত হ'ব লাগিব, 3-4 দিন 5 দিন। ওপৰত নটিছ লিখা দিনটো তাতকৈও আগত হ'ব লাগিব। তাৰপিছত আমি ৰাইট হেণ্ড ছাইডত তলত উইথ ৰিগাৰ্ডছ অৰ থেংকিং ইউ নামটো লিখিম, ইয়াতে আছে বিনোদ কমা তলত লিখিম কালচাৰেল ছেক্ৰেটাৰী St. Anthony's College Guwahati. This is all for today. If you are new here, please subscribe the channel, and if you like the video, please like, comment and share. Finally, I thank you all for watching.